বোকাখাত বিহৰা চাহ বাগিচাৰ দুগৰাকী খেলুৱৈৰ সোণৰ পদক অৰ্জন গুৱাহাটীত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতাত খেলুৱৈ দুগৰাকীয়ে সফলতা অৰ্জন কৰে বিহৰাবাসী ৰাইজে ঢোলে ডগৰে জনালে উষ্ম সম্বৰ্ধনা গুৱাহাটীৰ সৰুসজাইস্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলাই ইনডোৰ ষ্টেডিয়ামত যোৱা ২৭ আৰু ২৮ এপ্ৰিলত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্যায়ত ডিঅ চাহ কাৰাটে প্ৰতিযোগিতা উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিহৰা চাহ বাগিচাৰ গুড্ডি তাঁতীয়ে ৩৫ কেজি শাখাত অৰুণাচলৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰাৰ লগতে উক্ত শাখাত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে সন্মান লাভ কৰে লগতে বিহৰা চাহ বাগিচাৰ বিবেক তাঁতীয়েও নিজ শাখাত সোণৰ পদক অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে বিহৰা চাহ বাগিচাৰ আন এগৰাকী খেলুৱৈ দিশা তাঁতীয়ে নিজ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় আজি পুৱা নিজ গৃহত উপস্থিত হোৱাৰ সময়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তিনিগৰাকী খেলুৱৈক বিহৰাবাসী ৰাইজে নাচি বাকি সমদল কৰি আদৰণি জনাই উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে বোকাখাতৰ পৰা জিন্তু কুৰ্মীৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ প্ৰাইজ মানি লাভ কৰিছে শ্ৰীমতী গুড্ডি তাঁতীয়ে আৰু এইটো আমাৰ প্ৰয়াত শিক্ষক স্বৰ্গীয় ৰমেশ তাঁতীৰ বলিষ্ঠতাৰ পৰিকল্পনা আছিল তেওঁৰ ছোৱালী এজনীক মানে দেশৰ সুনাগৰিকো এগৰাকী সুদক্ষ খেলুৱৈ বনোৱাৰ কিন্তু মাতৃৰ নেতৃত্বত আজি তাই সেই সপোনটো বাস্তৱত ৰূপায়িত কৰিবলৈ সফল হৈছে কেনেকুৱা লাগিলে ভালে লাগিছে মোক কোন প্ৰতিদ্বন্দ্বী পালা তুমি খেলত গুৱাহাটী পাইছোঁ অৰুণাচলৰ পাইছোঁ ৮টা প্ৰতিযোগিতা তুমি ফাইনেল খেলত কাৰ লগত জিকিলা অৰুণাচলৰ বোকাখাত মহকুমাৰ অন্তৰ্গত বিহৰা মিকিচাংৰ পৰা বিহৰা চাহ বাগিচাৰ পৰা যোৱা গুড্ডি তাঁতী বিবেক তাঁতী আৰু ইছা তাঁতীয়ে ডিঅ হাই অল ইণ্ডিয়া কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি দুয়োগৰাকী গ'ল্ড মেডেলিষ্ট লাভ কৰিছে গুড্ডি তাঁতী আৰু বিবেক তাঁতী লগতে দিশা তাঁতীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে খেলখন অনুষ্ঠিত হৈছিলে অসমৰ দিছপুৰ গুৱাহাটীত নেহৰু ষ্টেডিয়ামত